এতিয়াও হৈ কহা নাই কি আচৰিত নাৰী প্ৰতিবদ্ধ নাৰী স্বামী ভক্তি আৰু এই ৰাজ্য এই দেশৰ কাৰণে প্ৰাণ আহুতি দিব তথাপিতো সঁচা কথা নকয় মই এতিয়াও ভালেৰে কৈছো সঁচা কথা কবিন নাই নকওঁ মই এইখন যিমান পাৰো সিমান চামতাৰে কোবাই দে যি পৰ্যন্ত সঁচা কথা নকয় সেই পৰ্যন্ত ইফালৰ পৰা কোবাই দিয়া চিনাতলী বৰনামঘৰ আপোনাৰ 700 ঘৰীয়াৰ অধীনত যি আপোনাৰ বৰসভা আয়োজন কৰা হৈছিলে তো আপোনাৰ আজি 2 নম্বৰটো দিন 2 নম্বৰ দিনত আপোনাৰ আকৰ্ষণীয় শোভাযাত্ৰা য'ত আপোনাৰ গাড়ীৰ প্ৰতিযোগিতা আছে আৰু বহুতো মানে আকৰ্ষণীয় আপোনাৰ দৃশ্য ইয়াত দেখিবলৈ পাব আপোনাক সবিশেষ দেখাই আছোঁ ভিডিঅ'টো প্ৰডাকশ্যন এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মনোজ চুকা নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ পুনৰ স্বাগতম জনাইছোঁ প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বলক এতিয়া আৰম্ভ কৰিছোঁ তো গাইছ এইখিনি পাই মানে আমাৰ বৰসভা পানীটোৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ হৈছে তো দ্বিতীয় কাৰ্যসূচী শোভাযাত্ৰা কিমান সুন্দৰভাৱে গঢ়ি তুলিছে দেখিছে নহয় আমাৰ দেউৰী সমাজে আপোনাৰ মিঠৈ বন্ধা কাৰ্য আপোনাৰ দেখুৱাইছে এখন ঠেলাৰ ওপৰত তো তেনেকৈ মানে আমাৰ গাঁৱৰ যিমানকেইটা বংশ আছে গোটেইকেইটা বংশই মানে এটা এটা নিজৰ প্ৰতিভা দেখুৱাইছে তো এই প্ৰতিভাবোৰ ওপৰত আকৌ আপোনাৰ পুৰস্কাৰ আছে তো ইয়াত দেখিছে নহয় কিমান আপোনাৰ ভীম বালিয়ে আপোনাৰ জয়মতী আপোনাক শাস্তি দিয়া এটা দৃশ্য কৰুণ দৃশ্য তাৰপৰা এইখিনি মানে আপোনাৰ এটা নিজৰ প্ৰতিভা তো কিমান সুন্দৰভাৱে গঢ়ি তুলিছে এয়া আপোনাৰ হৈছে মহিলা তো যি মহিলা আপোনাৰ গাত আপোনাৰ মূৰ্তি বৰণ হৈ পেলাই এক থৰ মানে লৰচৰ নোহোৱাকৈ তেনেকৈ এখন ট্ৰেক্টৰৰ ওপৰত ঠিক আছে তো নামঘৰ এয়া গাড়ী আপোনাৰ প্ৰদৰ্শনী কৰি দেখাইছে তো তাৰপিছত আপোনাৰ এইখিনি আপোনাৰ ভীম আৰু এইখিনি আপোনাৰ পিতামা ভীষ্ম আৰু অৰ্জুনৰ যুদ্ধ এইটো দেখাইছে আপোনাৰ মহাভাৰতৰ এটা আপোনাৰ দৃশ্য আপোনাৰ ৰাজকুমাৰী ওলাইছে ইয়াত আপোনাৰ তো তেনেকৈ আপোনাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী ইয়াত দেখুওৱা হৈছে যে আমি বৃক্ষৰোপণ কৰিব লাগে সেইখিনি দেখাইছে আৰু আমাৰ মাননীয় বিধায়ক মৃণাল শইকীয়াদেৱে আপোনাৰ এখন পুৰণি এম্বেচাদৰ লৈ পেলাই মানে ইয়াৰ পাছতে মানে নামঘৰ পুৰা আগে আমি শীতল খোৱা পানী ব্যৱস্থা কৰিলোঁ তো আমাৰ মানে ৰামধেনু নামৰ এটা NGO আছে আমি কেইজনমান যুৱক গোট খাই পেলাই NGOটো খুলিছোঁ আমি সকলো মিলি পেলাই মানে নামঘৰ পুৰা আগতে আমাৰ এই শীতল খোৱা পানী ব্যৱস্থাখিনি কৰিলোঁ তো গাইছ ইয়াৰ পাছত আহিলে আপোনাৰ বৰসভাৰ দিনা তো বৰসভাৰ দিনাখনি প্ৰথম আপোনাৰ পানী তোলা কাৰ্যসূচী মানে আমাৰ দুৱানখুটি যোৱা হয় সেইকাৰণে আমি আদৰোঁ মানে তো এয়া আমি আদৰি ল'লোঁ আদৰাৰ পিছতে মানে আমি আকৌ সকলো পানী তুলিবলৈ গ'লোঁ এতিয়া আপোনালোকে দেখিছেনে হাতী বাবা পিঠিত যে উঠিছে সৰু অকণমানি ছোৱালীজনী সেইজনী হৈছে আমাৰ ধুনু মানুহ একো ভয় নকৰিলে একদম হাতী বাবা পিঠিত আৰামত বহি গৈছে তো গাইছ দেখিছে নহয় এই আপোনাৰ কল কাটি আছে এইখিনি হৈছে আমাৰ দেউৰী তো দেউৰীখিনিয়ে কিন্তু ক'ব লাগিব দেই এই বৰসভা আহিলে বুলি মানে দেউৰীখিনি কিন্তু কষ্ট হয় আকৌ দেই আপোনাৰ 2 দিন 2 ৰাতি ধৰি আপোনাৰ টোপনি ক্ষতিও হয় আপোনাৰ মিঠৈ বান্ধি থাকে এতিয়া মিঠৈ আপোনাৰ বান্ধে কিন্তু আপোনাৰ দেউৰীয়ে যিখিনি কষ্ট কৰে সেই কষ্টখিনি একদম হাঁহি ফূৰ্তি মানে নামঘৰৰ কাৰণে কৰে ন সেইখিনি কাৰো গাত কোনো ভাগৰ নাই তো 2 ৰাতি 2 দিন কষ্ট কৰি যি আপোনাৰ দেউৰীসকলে মিঠৈ বান্ধে সেই মিঠৈখিনি হৈছে ইয়াত দেখিছেনে কেনেকৈ থৈ দিছে দুটা চাইডে ইয়াত আপোনাৰ 90,000তকৈ অধিক মিঠৈ আছে আপোনাৰ 25 কেজিকৈ গুড়টিং আপোনাৰ 40টাতকৈ অধিক গুড়টিং আছিলে আৰু 30 কুইণ্টেলতকৈ অধিক আপোনাৰ পিঠাগুড়ি আছিলে তো সেইখিনি আপোনাৰ মিঠৈ বনোৱা হৈছিলে তো মিঠৈ বনোৱা কাৰ্যটো মই আপোনালোকক মানে ভিডিঅ'টো কৰি দেখাবলৈ নহ'লে কিন্তু এই থৈ দিয়া জেগাখন মই আজিলৈকে দেখি পোৱা নাই তো এইবাৰ আপোনালোককো দেখাইছোঁ আৰু ময়ো ইমান ডাঙৰ হৈ গ'লোঁ ইমান ডাঙৰ হোৱালৈকে আজি প্ৰথম দেখিছোঁ মানে আৰু এই মিঠৈখিনি আপোনাৰ 700 ঘৰ ৰাইজলে আপোনাৰ পেকিং কৰিবলৈ আছে প্লাছ আপোনাৰ 2000 অধিক আপোনাৰ আলহী আছে আলহীলে পেকিং কৰিবলৈ আছে তো গোটেইখিনি এই কাৰ্য আপোনাৰ দেউৰীখিনিয়ে কৰিব তো দেউৰীখিনিয়ে এইখিনি কষ্ট কৰিব মানে
তো আপোনাৰ সেইখিনি এটা ফূৰ্তি মানে মনত আনন্দ হয় দেই দেউৰীখিনি কোনো কষ্ট অনুভৱ নকৰে এয়া কাম কৰি ইয়াত দেখিছে নহয় আপোনাৰ কিমান সুন্দৰভাৱে কাম কৰি আছে হাঁহি ফূৰ্তি কৰি পেলাই তাৰপাছত মানে নামঘৰৰ ভিতৰত দিহানাম লোৱা হয় তো দিহানাম লোৱা ইয়াত দৃশ্য হয় তো ইয়াত আপোনাৰ গাঁৱৰ সকলো যুৱক আপোনাৰ পৰা ধৰি আলহীৰ পৰা ধৰি সকলোখিনি বহি আছে আমাৰ গাঁৱৰ যিখিনি যুৱক ন নামঘৰৰ ভিতৰত মানে বৰসবাহ দিনাখনি এই দিহানাম লোৱা সময়তে বহিবলৈ পায় তাৰ বাকী চোৱা সময়ত ইয়াত আলহীয়ে ভৰ্তি হৈ থাকে ইমান ডাঙৰ নামঘৰ ভাগত দেখিছে নহয় কিমানখিনি ইয়াত শ মানুহ আছে গোটেইখিনি আপোনাৰ ইয়াত আলহীয়ে ভৰ্তি হৈ থাকে অকল দিহানাম লোৱা সময়কণতহে আমি এইখিনি থাকিবলৈ পাওঁ তো আপোনালোকক মই এতিয়া নামঘৰ ভাগৰ সন্মুখৰ পৰা আপোনাৰ মানুহ কিমান মানে ভক্তৰ কিমান সমাগম হয় কেনেকুৱা পৰিস্থিতি থাকে দিনত এইটো এক পাক ধুনীয়াকৈ দেখাই দিছোঁ চাওক ইয়াৰ এটা নামঘৰৰ ভিতৰৰ ভাগৰ আলহীয়ে ভৰপূৰ হৈ আছে তো তাৰপিছত আপোনাৰ এই নামঘৰৰ ছাইডত আপোনাৰ যিখন আপোনাৰ চোতাল আছে এইখন নামি চোতাল তাত আপোনাৰ ইয়াৰ মহিলা আপোনাৰ ভক্ত মহিলাখিনি তো তাৰপিছত আপোনাৰ নামঘৰৰ ছাইডত যি আপোনাৰ বাৰাণ্ডা আছে বাৰাণ্ডা দিয়ে আপোনাৰ মহিলাখিনি আপোনাৰ আলহী হৈ আছে সকলো তো তাৰপিছত ইয়াৰ ছাইডত আপোনাৰ যি বাৰাণ্ডা আছে সেই তাতো আপোনাৰ ইয়াত দেখিছে নহয় মহিলাখিনি তাৰপৰা ইয়াত দেখিছে নহয় সেই বাৰাণ্ডাখনৰ ছাইডত আৰু এখন বাৰাণ্ডা আছে তাতো এয়া মহিলা আপোনাৰ আৰু এইপিনেদি ইয়াত দেখিছে নহয় আপোনাৰ কিমান ভক্তৰ সমাগম আছে কিমান ভিৰ আছে ৰাইজৰ এয়া মানে চিনাতলী বৰনামঘৰৰ যি বৰসবাহ বাৰ্ষিক বৰসবাহ তো বৰসবাহ হওক ইমানেই ডাঙৰকৈ পতা হয় নহয় তো ক'বলৈ গ'লে অসমৰ ভিতৰত 1 নম্বৰ বৰসবাহ বুলি ক'ব পাৰি তো আপোনাৰ ইয়াত যিখিনি খাই মানে এইবোৰ চাহ তাহ জলপান চলপান দিয়া এই হল হয় তো তাৰপৰা এইখিনি আমি আলহী যি পাত দিয়া হয় ন এই মিঠৈ টোপোলা দিয়া হয় সেই টোপোলাখিনি আমি ইয়াত থৈ দিয়া হৈছে আমি সকলোকে মানে আলহীক দিম আৰু কিন্তু ইয়াত ৰখি আছোঁ আমি দিবৰ কাৰণে এতিয়া তো তেনেকৈ দিনটোত বহুতখিনি কাৰ্য হৈ গ'ল ইমানখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু এয়া হৈছে ৰাতি 7টা বজাৰ সময়ত ৰাতি সন্ধিয়া মানে 7টা বজাত আমাৰ গাঁৱৰ ৰাইজ আপোনাৰ নামঘৰৰ ভিতৰত বহিছে আপোনাৰ মাৰ প্ৰসাদ খাবৰ বাবে তো এতিয়া আপোনাৰ পচকি প্ৰসাদ দিব প্ৰসাদ লৈ মেলি আমি মানে 7টা বজাৰ পিছতহে ঘৰলৈ যাবলৈ পাওঁ সেইকাৰণে আমাৰ ভাওনাটো আপোনাৰ বৰসবাহ দিনাখনি পতা নহয় তাৰ পাছদিনাখনি ৰাতিহে পতা হয় সন্ধিয়া 8টা বাজিলে আমিও বৰসবাহৰ পৰা ঘৰলৈ যাওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই পুনৰ লগ পাম